নিশ্চয়কৈ সমীৰণ আপুনি কোৱাৰ দৰে এই বিভিন্ন প্ৰশ্ন অসমৰ ৰাইজৰ আছে এই বিভিন্ন প্ৰশ্ন প্ৰতিগৰাকী লোকৰে আছে মনত কাৰণ আহ, এই যিসমূহ প্ৰশ্ন এই প্ৰশ্নসমূহৰ উত্থাপন কৰি আছে অসমৰ ৰাইজে কিন্তু উত্তৰ কি উত্তৰ হ'ব যে অসম আৰক্ষী বা CIDৰ SI ব্যক্তিক তেওঁলোকে তলব কৰিছিল আৰু তলব কৰি সোধা পোছা অব্যাহত ৰাখিছিল কিন্তু আঁতৰি আছে বহু কেইগৰাকী ব্যক্তি ইতিমধ্যে সেইসমূহ ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে আমি যদি চাওঁ যে সন্দীপন গাৰ্গ যিগৰাকী সন্দীপন গাৰ্গক আচলতে ইয়াৰ পূৰ্বেই মাতিব লাগিছিল কিন্তু CID বা SIT দলে ইয়াৰ পূৰ্বে মতা নাছিল তেওঁক জেৰা চলোৱা নাছিল আজি শেহতীয়াভাৱে 10 দিন বা 11 দিন পাছত আহি উপস্থিত হৈছে আৰু এতিয়াহে তেওঁক SIT দলে ইয়াৰ পূৰ্বে মতা নাছিল তেওঁক জেৰা চলোৱা নাছিল আজি শেহতীয়াভাৱে 10 দিন বা 11 দিন পাছত আহি উপস্থিত হৈছে আৰু এতিয়াহে তেওঁক জেৰা চলাবলৈ আৰম্ভ কৰিছে গতিকে এইসমূহ সন্দেহ হৈছে ৰাইজৰ দ্বিতীয়তে আন এগৰাকী যুৱতী আছিলে সেই সময়ছোৱাত যিটো সময়ত ইয়ত্তত গৈ সেই যে সাগৰ পৃষ্ঠ সেই সাগৰ পৃষ্ঠৰ মাজত সাঁতুৰি আছিলে জুবিন গাৰ্গে সেই সময়ছোৱাত অইন এগৰাকী যুৱতী আছিল অমৃতপ্ৰভা মহন্তৰ সৈতে আৰু সেইগৰাকী যুৱতীক কিন্তু আজি কপতি তেওঁলোকে CIDয়ে নামাতিলে বা তেওঁক জেৰা নচলালে তাৰ উপৰিও আজি 11 দিন হৈ গ'ল কিন্তু এতিয়ালৈকে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই CID বা SIT দলে মুখ্যমন্ত্ৰী এটা কথা কৈছে যে প্ৰায় 6 তাৰিখলৈকে সময় দিছে 6 তাৰিখলৈ যদি তেওঁলোকে নাহে তেতিয়াহ'লে লুকআউট নটিচ জাৰি কৰিব সেই ধৰণৰ কথা কৈছে কিন্তু তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী আৰু এটা কথাও কৈছে যে হত্যাকাণ্ড শব্দটো ব্যৱহাৰ কৰি এটা কথা কৈছে কোনোলৈকে হাৰি যাব নোৱাৰিব কিন্তু এই সমগ্ৰ কথাখিনি মুখ্যমন্ত্ৰীৰ কথা বা CIDৰ যি ধৰণে তদন্ত প্ৰক্ৰিয়া চলাই নিছে এইখিনিত কিন্তু ৰাইজৰ সন্দেহ ঘনীভূত হৈছে কাৰণ যি ধৰণে তদন্ত প্ৰক্ৰিয়াটো চলাই নিব লাগিছিলে সেই ধৰণে কিন্তু চলাই নিব পৰা নাই যেন অনুভৱ হৈছে অসমৰ ৰাইজৰ